নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকক আমি কৈছিলোঁ যে 6 অক্টোবৰৰ পৰা অসম আৰক্ষী উপপৰিদৰ্শকৰ বাবে আমি এটা খুব গুৰুত্বপূৰ্ণ চিৰিজ ষ্টাৰ্ট কৰিম আৰু আজি 6 অক্টোবৰ আজিৰ পৰা আমি এটা চিৰিজ ষ্টাৰ্ট কৰিম SI কেণ্ডিডেটসকলৰ বাবে। ইয়াতে আমি SI চিলেবাছ ৰিলেটেড সমূহ ছাবজেক্ট ইনক্লুড কৰিম আৰু আমি ফাৰ্ষ্ট ছাবজেক্ট হিচাপে বাছনি কৰিছোঁ আছাম হিষ্ট্ৰী। আছাম হিষ্ট্ৰী আমি এই কাৰণে বাছনি কৰিছোঁ, তাতে আপোনালোকে যদি চিলেবাছখন চাই তাতে দেখা পাব আছাম হিষ্ট্ৰী আৰু ইণ্ডিয়ান হিষ্ট্ৰী তাতে উল্লেখ আছে। সেইবাবে আমি আছাম হিষ্ট্ৰী ইয়াতে ফাৰ্ষ্ট ইনক্লুড কৰিছোঁ। তাৰপিছত আমি ইণ্ডিয়ান পলিটি, আছাম পলিটি বা ইণ্ডিয়ান ইকনমি, আছাম ইকনমি, ৱৰ্ল্ড জিকে, ইণ্ডিয়ান জিকে সমূহ ছাবজেক্ট আমি যিবিলাক ছাবজেক্ট গুৰুত্বপূৰ্ণ হয় সমূহ ছাবজেক্ট আমি ডিছকাছ কৰি গৈ থাকিম। এতিয়া মূল কথা হ'ল আমি যিটো আছাম হিষ্ট্ৰীৰ বাবে এটা প্ৰপাৰ এজেণ্ডা আপোনালোকলৈ বনাই আনিছোঁ। আমি আছাম হিষ্ট্ৰী পঢ়িম কিদৰে, সেইটো খুব গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। এতিয়া আমি চাই লওঁ আহক আমি আছাম হিষ্ট্ৰী কিদৰে পঢ়িম। আমি আছাম হিষ্ট্ৰীক সম্পূৰ্ণ 5টা ভাগত বিভক্ত কৰি আমি ক্লাছবোৰ আগবঢ়াই গৈ থাকিম। সেই 5টা আপুনি যদি চাই সেই 5টা ভাগ হৈছে, 1 নম্বৰত আছে প্ৰি হিষ্ট্ৰী পিৰিয়ড, যাক আমি প্ৰাক ঐতিহাসিক যুগ বুলি কওঁ। প্ৰাক ঐতিহাসিক যুগৰ যদি আমি কুৱেশ্যনবোৰ চাওঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে আপোনালোকে মনত ৰাখিব। অসমৰ যিবিলাক ৰজা মহাৰজা যেনে নৰকাসুৰ, ভগদত্ত, ঘটকাসুৰ, মহিৰংগ দানৱ, তাৰপিছত আপোনাৰ ধৰি লওক বান ৰজা, তাৰপিছত ঊষা অনিৰুদ্ধ বা ৰুক্মিণী দেউতাক ভীষ্মক, এইবিলাকৰ বিষয়ে প্ৰি হিষ্ট্ৰী পিৰিয়ড অৰ্থাৎ প্ৰাক ঐতিহাসিক যুগত আমি কুৱেশ্যনসমূহ ইনক্লুড কৰিম। লগতে আপোনালোকে মনত ৰাখিব প্ৰাক ঐতিহাসিক যুগৰ সমল পোৱা 2খন গ্ৰন্থ যোগিনী তন্ত্ৰ বা আপোনাৰ কালিকা পুৰাণ, এইবিলাকৰ বিষয়ে আমি প্ৰি হিষ্ট্ৰী পিৰিয়ডত ইনক্লুড কৰিম। তাৰপিছত চাম আমি এনচিয়েণ্ট হিষ্ট্ৰী অফ আছাম অৰ্থাৎ অসমৰ প্ৰাচীন ইতিহাস। অসমৰ প্ৰাচীন ইতিহাসত আমি ইনক্লুড কৰিম কামৰূপ ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ পিছৰ যিবিলাক ঘটনা পৰিঘটনা, সেই সমূহ ঘটনা পৰিঘটনা আমি এই এনচিয়েণ্ট হিষ্ট্ৰী অফ আছামত ইনক্লুড কৰিম। তাৰপিছত চাম আমি মেডিয়েভেল হিষ্ট্ৰী অফ আছাম, অসমৰ মধ্যযুগীয় ইতিহাস। মধ্যযুগীয় ইতিহাসত আমি ইনক্লুড কৰিম 1206 চনৰ পিছত অৰ্থাৎ বংগৰ চুলতানতৰ আক্ৰমণৰ পিছৰ যিখিনি ঘটনা পৰিঘটনা বা সময়ছোৱাত কি ঘটনা পৰিঘটনা হৈছিল, সেই সমূহ ঘটনা পৰিঘটনা আমি উল্লেখ কৰিম এই মেডিয়েভেল হিষ্ট্ৰী অফ আছাম। তাৰপিছত চাম আমি মডাৰ্ণ হিষ্ট্ৰী অফ আছাম, অসমৰ আধুনিক ইতিহাস। আপোনালোকে মনত ৰাখিব অসমৰ আধুনিক যিটো ইতিহাস, সেই ইতিহাসটো আমি আৰম্ভ কৰিম 1826 চন অৰ্থাৎ ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰা ভাৰত স্বাধীন হোৱাৰ আগলৈকে। আপোনালোকে মনত ৰাখিব 1826 চনৰ পৰা 1947 চনৰ এই ভিতৰৰ যিখিনি সময়, সেই সময়খিনি আমি ইনক্লুড কৰিম মডাৰ্ণ হিষ্ট্ৰী অফ আছাম। সেই সময়ছোৱাতে যিবিলাক ঘটনা পৰিঘটনা হৈছিল, সেই সমূহ ঘটনা পৰিঘটনা আমি উল্লেখ কৰিম মডাৰ্ণ হিষ্ট্ৰী অফ আছামত। তাৰপিছত আমি 5 নম্বৰত চাম আছাম আফটাৰ ইণ্ডিপেণ্ডেন্ট, স্বাধীনতাৰ পিছত। আমি সকলোৱে জানো ভাৰতবৰ্ষ স্বাধীন হৈছিল 1947 চনত। 1947 চনৰ পিছৰ যিবিলাক ঘটনা পৰিঘটনা আছে, সেই সমূহ ঘটনা পৰিঘটনা আমি ইনক্লুড কৰিম আছাম আফটাৰ ইণ্ডিপেণ্ডেন্সত। এনেধৰণে যদি আপোনালোকে আছাম হিষ্ট্ৰীটো পঢ়ে, মই ভাবোঁ আপোনালোকৰ আছাম হিষ্ট্ৰীৰ যিবিলাক ডাউট আৰু কনচেপ্ট সম্পূৰ্ণৰূপে আপোনালোকৰ ক্লিয়াৰ হৈ যাব। বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকক এটা খুব গুৰুত্বপূৰ্ণ কথা কৈ থৈ যাওঁ। আপোনালোকে মনত ৰাখিব যে যেতিয়া আমাৰ এক্সামসমূহ আহে, সেই এক্সামসমূহৰ বাবে সকলোৱে পঢ়ে বা সকলোৱে কষ্ট কৰে আৰু সকলোৱে সেই এক্সামটো ক্ৰেক কৰিবৰ কাৰণে চেষ্টা কৰে। কিন্তু আপুনি কিদৰে পঢ়িছে, আপোনাৰ কষ্টটো কেনেধৰণে কৰিছে, সেইটো খুব গুৰুত্বপূৰ্ণ হয়। আপোনালোকে মনত ৰাখিব আমি যিকোনো এটা ছাবজেক্ট যেনে আছাম হিষ্ট্ৰীয়ে হওক, আমি যদি ইউটিউব খুলি দিওঁ আছাম হিষ্ট্ৰী বুলি মাৰোঁ, তাতে বহুখিনি কুৱেশ্যন আহি যাব। কিন্তু আপুনি কেনেদৰে পঢ়ি আছে সেইটোহে খুব গুৰুত্বপূৰ্ণ হয়। প্ৰপাৰ এটা ষ্টাডি প্লেন খুব দৰকাৰ এটা এক্সাম পাছ কৰিবৰ বাবে। আমি সেইবাবে চিৰিজটো ষ্টাৰ্ট কৰিছোঁ, যাৰ নাম ৰাখিছোঁ টাৰ্গেট এছআই। এই টাৰ্গেট এছআইত আমি সমূহ ছাবজেক্ট, যিবিলাক ছাবজেক্ট আমাৰ এছআই পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হয়, সেই সমূহ ছাবজেক্টৰ এটা আপোনালোকক ষ্টাডি প্লেন বনাই দিম বা প্ৰপাৰ এটা দেখাই দিম এটা স্মাৰ্ট ষ্টাডি কৰিবৰ বাবে। সেইবাবে আপোনালোকে আমাৰ চেনেলটোলৈ যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে এটা কমেণ্ট কৰিব। আপোনালোকৰ এটা কমেণ্ট, আপোনালোকৰ এটা লাইকে আমাক ইনস্পায়াৰ কৰে নেক্সট এটা ভিডিঅ' বনাবৰ বাবে। তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰি হিষ্ট্ৰী পিৰিয়ড অৰ্থাৎ যাক আমি প্ৰাক ঐতিহাসিক যুগ বুলি কওঁ, এই প্ৰাক ঐতিহাসিক যুগৰ পৰানো আমাৰ এক্সামসমূহত কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে আমি অলপ চাই ল'ম। ইয়াত আমি ফাৰ্ষ্ট কুৱেশ্যনত ইনক্লুড কৰিছোঁ দ্য হিষ্ট্ৰী অফ আছাম কেন বি ডিভাইডেড ইনটু ডেছ এৰা, অৰ্থাৎ অসমৰ ইতিহাসত
মূলতঃ কেইটা যুগত ভাগ কৰিব পাৰি আপোনালোকে মনত ৰাখিব অসমৰ ইতিহাসক মূলতঃ 4টা যুগত ভাগ কৰিব পাৰি সো অপচন বি ইজ দা কাৰেক্ট এনসাৰ এই 4টা যুগটো কি কি আমি অলপ ভালদৰে চাই লম সেইকিটা হৈছে ফাৰ্ষ্ট অফ চাই যাম এনচিয়েন্ট এৰা began the 4th century with the establishment of the কামৰূপ কিংডম প্ৰাচীন যুগ যাক আমি এনচিয়েন্ট এৰা বুলি কওঁ 4ৰ্থ শতিকাত কামৰূপ ৰাজ্য প্ৰতিষ্ঠাৰ লগে লগে আৰম্ভ হৈছিল আপোনালোকে মনত ৰাখিব প্ৰাচীন যুগটো 4ৰ্থ শতিকাৰ কামৰূপ ৰাজ্য প্ৰতিষ্ঠাৰ লগে লগে আৰম্ভ হৈছিল তাৰ পিছত চাম আমি medieval era began in 1206 with the first attack from the Bengal Sultanate medieval era মানে হৈছে মধ্যযুগীয় যুগ মধ্যযুগীয় যুগটো আৰম্ভ হৈছিল 1206 চনত বংগ সুলতানৰ প্ৰথম আক্ৰমণৰ পৰা আপোনালোকে মনত ৰাখিব এই মধ্যযুগীয় যুগ যাক আমি medieval era বুলি কওঁ এই medieval eraটো ষ্টাৰ্ট হৈছিল 1206 চনৰ বংগ সুলতানৰ প্ৰথম আক্ৰমণৰ পৰা colonial era began in 1826 with the establishment of British control after the Treaty of Yandabu উপনিবেশিক যুগটো কি আমি ভালদৰে চাই লম 1826 চনত যেতিয়া ইয়াণ্ডাবু সন্ধি হৈছিল সেই ইয়াণ্ডাবু সন্ধিৰ পিছৰ যিখিনি সময় সেই সময়খিনি কোৱা হয় উপনৈবেশিক যুগ অৰ্থাৎ কলোনিয়েল এৰা তাৰপিছত চাম আমি পোষ্ট কলোনিয়েল এৰা পোষ্ট কলোনিয়েল এৰাটো ষ্টাৰ্ট হৈছিল কেতিয়া আমি চাই লম began in 1947 after India's independence উত্তৰ উপনিবেশিক যুগ বুলি কোৱা হয় আৰু এই উত্তৰ উপনিবেশিক যুগটো আৰম্ভ হৈছিল ভাৰতৰ স্বাধীনতাৰ পিছত অৰ্থাৎ 1947ৰ পিছৰ সময়ছোৱাক কোৱা হয় উত্তৰ উপনিবেশিক যুগ তাৰপিছত চাম আমি নেক্সট কোৱেশ্চন কি দিয়া হৈছে হু was the earliest king of প্ৰাগজ্যোতিষপুৰ এই কোৱেশ্চনটি খুব ইজি আৰু কমন কোৱেশ্চন হয় তথাপি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅটো চাই যাব প্ৰাগজ্যোতিষপুৰৰ আদিম ৰজাজন কোন আছিল খুব গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় ফ্ৰী হিষ্ট্ৰী পিৰিয়ডৰ আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি মহিৰংগ দানৱ প্ৰাগজ্যোতিষপুৰৰ আদিম ৰজাজন আছিল মহিৰংগ দানৱ তাৰপিছত চাম আমি which one of the following epic is considered as the highest source of prehistory period of Assam তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাগ ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয় আপোনালোকে মনত ৰাখিব আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি কালিকা পুৰাণ আপোনালোকে মনত ৰাখিব আমি যিটো টপিক ডিসকাস কৰি আছো প্ৰাগ ঐতিহাসিক যুগ আৰু এই প্ৰাগ ঐতিহাসিক যুগৰ সৰ্বোচ্চ সমল পোৱা যা গ্ৰন্থখনে হৈছে কালিকা পুৰাণ নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি what was the ancient name of Assam mentioned in the Ramayana and Mahabharata ৰামায়ণ আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিল খুব গুৰুত্বপূৰ্ণ হয় আপোনালোকে হয়তো সকলোৱে জানে ৰামায়ণ আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম আছিল অপচন সি প্ৰাগজ্যোতিষপুৰ তাৰপিছত চাম আমি নৰকাসুৰ ফাউণ্ডেড হুইচ ডাইনেষ্টি তলত উল্লেখ কৰা কোনটো বংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি ভৌম ডাইনেষ্টি নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটো হৈছে ভৌম ডাইনেষ্টি নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি ঘটকাসুৰা was killed by ঘটকাসুৰক কোনে হত্যা কৰিছিল এটা 4টা অপচন আছে এই 4টা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ নৰকাসুৰা ঘটকাসুৰক হত্যা কৰিছিল নৰকাসুৰে তাৰপিছত চাম আমি এটা দিয়া হৈছে কি according to prehistory source the mother of নৰকাসুৰা was প্ৰাগ ঐতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল এই কোৱেশ্চনটো আপোনালোকে খুব মন দি চাব ইয়াতে কেতিয়াবা কনফিউজ হৈ যায় ইয়াতে কি কৈছে প্ৰিহিষ্ট্ৰী সোৰ্সৰ পৰা সোধা হৈছে যে নৰকাসুৰৰ মাতৃৰ নাম কি আছিল এনেকৈ যদি কোৱেশ্চনত থাকে তেতিয়া ইয়াৰ এনসাৰটো হ'ব অপচন এ ধৰিত্ৰী আৰু যদি কেতিয়াবা আপোনালোকে কোৱেশ্চনত দিয়া থাকে যে বিষ্ণু পুৰাণ মতে বা আপোনাৰ ধৰি লওক ব্ৰহ্মপুৰাণ মতে নৰকাসুৰৰ মাতৃৰ নাম কি আছিল তেতিয়া কিন্তু ধৰিত্ৰী নহব আপোনালোকে মনত ৰাখিব তেতিয়া হ'ব ভূদেৱী বিষ্ণু পুৰাণ বা আমাৰ ধৰি লওক ব্ৰহ্মপুৰাণ এইবিলাকত উল্লেখ আছে যে নৰকাসুৰৰ মাতৃ আছিল ভূদেৱী কিন্তু আপুনি যদি প্ৰিহিষ্ট্ৰী সোৰ্সসমূহৰ পৰা চাই তাতে আছে কিন্তু ধৰিত্ৰী বুলি নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি according to which of the following Purans the temple of Kamakhya was in the center of Kamrup তলত উল্লেখ কৰা কোনখন পুৰাণৰ অনুসৰি কামৰূপৰ কেন্দ্ৰত কামাখ্যা মন্দিৰ আছিল খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কোৱেশ্চনৰ এনসাৰটো হ'ব অপচন বি
কালিকা পুৰাণ। কালিকা পুৰাণৰ অনুসৰি আমি গম পালো যে কামৰূপৰ কেন্দ্ৰত কামাখ্যা মন্দিৰ অৱস্থিত আছিল। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ এণ্ড সৌমাৰপীঠ were the four divisions of ancient Kamrup. Which of the following historical composition mention about this four division? ইয়াতে অসমীয়াত কি কৈছে আমি চাই ল'ম। ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ এণ্ড সৌমাৰপীঠ প্ৰাচীন কামৰূপৰ 4টা বিভাগ আছিল। খুব গুৰুত্বপূৰ্ণ হয়, আপোনালোকে ভালদৰে চাই ল'ব। প্ৰাচীন কামৰূপৰ 4টা বিভাগ আছিল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ এণ্ড সৌমাৰপীঠ। তলৰ কোনটো ঐতিহাসিক ৰচনাত এই 4টা বিভাগৰ বিষয়ে উল্লেখ আছে? খুব গুৰুত্বপূৰ্ণ হয়। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ যোগিনী তন্ত্ৰ। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে। একৰ্ডিং টু এপিক মহাভাৰত হু ৰুল দি প্ৰাগজ্যোতিষপুৰ কিংডম ডিউৰিং দি কুৰুক্ষেত্ৰ ৱাৰ। মহাকাব্য মহাভাৰতৰ মতে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ শাসন কোনে কৰিছিল? খুব গুৰুত্বপূৰ্ণ হয়, আপোনালোকে মনত ৰাখিব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ভগদত্ত। এই ভগদত্ত খুব গুৰুত্বপূৰ্ণ হয় প্ৰি হিষ্ট্ৰী পিৰিয়ডৰ বাবে, আপোনালোকে মনত ৰাখিব। ভগদত্তৰ ওপৰত কেইবাটাও কুৱেশ্যন হয়, গোটেইকেইটা কুৱেশ্যন আমি ইম্পৰ্টেণ্ট চাই ইয়াতে ইনক্লুড কৰিছোঁ, আপোনালোকে চাই যাব। কি দিয়া হৈছে হুইচ কামৰূপ কিং টুক দি পাৰ্ট অফ কুৰুক্ষেত্ৰ ৱাৰ, যাক আমি মহাভাৰতৰ যুদ্ধ বুলি কওঁ। মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা আমাৰ কামৰূপৰ ৰজাজন কোন আছিল? এই কুৱেশ্যনটো আমাৰ এক্সামসমূহত আহি থকা দেখা যায়। আপোনালোকে হয়তো সকলোৱে জানে কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা কামৰূপৰ ৰজাজন আছিল অপশ্যন বি ভগদত্ত। তাৰপিছত চাম আমি ইন দি বেটেল অফ কুৰুক্ষেত্ৰ ভগদত্ত ফ্ৰট অন দি ছাইড অফ। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কাৰ পক্ষৰ হৈ যুদ্ধ কৰিছিল? খুব গুৰুত্বপূৰ্ণ হয়। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কৌৰৱ। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কৌৰৱৰ পক্ষত হৈ যুদ্ধ কৰিছিল। তাৰপিছত চাম আমি হোৱাট ৱাজ দি নেম অফ দি এলিফেণ্ট অফ ভগদত্ত। ভগদত্তৰ হাতীটোৰ নাম কি আছিল? খুব গুৰুত্বপূৰ্ণ হয়। এই কুৱেশ্যনটো আমাৰ অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখা যায়। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ঐৰাৱত। এইখিনিতে আপোনালোকে এটা কথা মন কৰিব, কেতিয়াবা কিন্তু এই ঐৰাৱতৰ ঠাইত সুপ্ৰতিকাও থাকিব পাৰে। মনত ৰাখিব আপোনালোকে, ভগদত্তৰ হাতীটোৰ নাম আছিল ঐৰাৱত, যদি ঐৰাৱত নাথাকে তেতিয়া হ'ব সুপ্ৰতিকা। দুইটা অপশ্যনৰ ভিতৰত যিকোনো এটাহে আমাৰ কুৱেশ্যনটোত থাকিব। আপোনালোকে মনত ৰাখিব, হয়তো ঐৰাৱত থাকিব নতুবা সুপ্ৰতিকা থাকিব। তাৰপিছত চাম আমি ইয়াতে দিয়া হৈছে কি ভানুমতী দি ডাটাৰ অফ ভগদত্ত ৱাজ মেৰিড টু। ভানুমতী ভগদত্তৰ কন্যা আছিল যাক বিয়া দিয়া হৈছিল কাৰলৈ? আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন চি দুৰ্যোধনলৈ। নেক্সট চাম আমি দি দীঘলী পুখুৰী ইন গুৱাহাটী ইজ এছ'চিয়েটেড উইথ। গুৱাহাটী দীঘলী পুখুৰীৰ তলত উল্লেখ কৰা কোনজন ৰজাৰ লগত সম্পৰ্কযুক্ত? আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন চি ভগদত্ত। নেক্সট চাম আমি ইন কুৰুক্ষেত্ৰ ৱাৰ ভগদত্ত ৱাজ চেইল্ড বাই। কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তক কোনে হত্যা কৰিছিল? খুব গুৰুত্বপূৰ্ণ হয়, আপোনালোকে মনত ৰাখিব। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তক হত্যা কৰিছিল অপশ্যন চি অৰ্জুনে। নেক্সট চাম আমি ইন এনচিয়েণ্ট টাইমছ হু ৱাজ দি কিং অফ বিদৰ্ভ। আপোনালোকে মনত ৰাখিব, ইয়াতে বিদৰ্ভ ৰাজ্যৰ কথা কোৱা হৈছে। প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন এ ভীষ্ম। মনত ৰাখিব আপোনালোকে, বিদৰ্ভৰ ৰজা আছিল ৰজা ভীষ্ম। তাৰপিছত চাম আমি ৰুক্মিণী ৱাজ দি প্ৰিন্সেছ অফ। ৰুক্মিণী তলত উল্লেখ কৰা কোন ঠাইৰ ৰাজকুমাৰী আছিল? আপোনালোকে মনত ৰাখিব। আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন এ বিদৰ্ভ। তাৰপিছত চাম আমি ৰুক্মিণী ৱাজ দি ডাটাৰ অফ। ৰুক্মিণী তলত উল্লেখ কৰা কোনজন ৰজাৰ কন্যা আছিল? আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন ডি ভীষ্ম। ৰুক্মিণী ভীষ্মকৰ কন্যা আছিল। তাৰপিছত চাম আমি হু বিল্ড কুণ্ডিল নগৰ অন দি বেংক অফ কুণ্ডিল ৰিভাৰ। কুণ্ডিল নদীৰ পাৰত কোনে নিৰ্মাণ কৰিছিল কুণ্ডিল নগৰ? মনত ৰাখিব আপোনালোকে, কুণ্ডিল নদীৰ পাৰত কুণ্ডিল নগৰ নিৰ্মাণ কৰিছিল অপশ্যন বি ভীষ্মক ৰজাই। ধন্যবাদ। ইমানলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল।
আৰু এটা ভিডিঅ'ত আমি ইয়াৰ নেক্সট পাৰ্টত আমি সম্পূৰ্ণ প্ৰি হিষ্ট্ৰী পিৰিয়ডৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰখিনি ডিছকাছ কৰি শেষ কৰি দিম